হেল্ল' বন্ধুসকল, আজি মানে মন্দিৰত যাবলৈ ওলাইছোঁ। মানে মোৰ যাব ইচ্ছা নাছিল, মই গমেই নাপাওঁ ইহঁতে যে মন্দিৰত যাব। পিছতহে গম পালোঁ যে মন্দিৰত যাব। এইবিলাক কথা পাতি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই দাদা বৌ আৰু আমাৰ কৃষ্ণাই, সিহঁতে আমাৰ লগত কৃষ্ণাইৰ পৰা উঠিব। গতিকে আমি এতিয়া যাই আছোঁ, এইটো আগিয়া পালোঁ। আগিয়া বজাৰ পালোঁ। পাহাড় হয়, ধুনীয়া লাগিছে। ৰাস্তাটো হ'লে আৰু ধুনীয়া লাগিব। ৰাস্তাটো কাম চলি আছে। ৰাস্তাটো নোহোৱা পৰ্যন্ত প্ৰব্লেম হৈছে। পেটৰ বিষ উঠোৱা ৰাস্তা, এইটো পেটৰ বিষ উঠোৱা ৰাস্তা। এতিয়াও কাম চলি আছে। কৃষ্ণাই পাৰ কৰিলোঁ। আমাৰ ফালে পানী পৰাই নাই। আগত আছিল মেঘালয়, হা চাওঁতে ধুনীয়া লাগিছে। বনবাসী মেলা ইয়াতে হয়। মানুহ দিনতে বহুত, ৰাতিতে আৰু বহুত হ'ব। বনবাসী পূজা হৈ আছে ইয়াতে। আমি আহাতে ইয়াতে সোমাম। গতিকে এতিয়া ইয়াতে নোসোমোঁ, দেৰি হৈ যাব। সেইখিনি আগত যাই আহোঁ। অহাৰ টাইমত ইয়াতে সোমাম। শুনিছোঁ ইয়াতে ভোজ বুলি হয় 3টা বজাত। শুনামতে আজি ইয়াতে ভোজ বুলি হ'ব। 3টাৰ পিছত পূৰা মানুহ হ'ব। মানে 3টা বজাত ভোজ বুলি হ'ব, 2টা মানৰ পৰা মানুহ ষ্টাৰ্ট হৈ যাব পূৰা। আমি আহাতে ইয়াতে খিচিৰি খাই যাম। গোটেই চাই থাকক। আধা পাই গ'লোঁ আৰু আধা আছে। ৰাস্তা চাওক না কিমান ধূলি খাই গ'লোঁ আৰু উপায় নাই। ৰাস্তাৰ কাম হৈ আছে না, এইটো কাৰণে এনেকুৱা হৈ আছে। কাম নোহোৱা পৰ্যন্ত ধূলি হ'বই আৰু উপায় নাই। আহি ফাইনেলি আমি আমাৰ মন্দিৰ পাই গ'লোঁ। সেইটোৱে হয় মন্দিৰটো। আমি আহি পালোঁ।
চাব কি মন্দিৰ আপোনালোকে কোনোবাই চিনি পায় যদি কমেণ্ট কৰি ক'বচোন কি মন্দিৰ হয় এইটো কোনোবাই আহিছিল নেকি বহুত ডাঙৰ কালী মা ৰক্ষা কালী হয় এইটো ইয়াতে গুৱাহাটী লাইনত গুৱাহাটীত গ'লে দেখা পাব আপোনালোকে ৰাস্তাৰ কাষতে আছে ইয়াতে পূজা কৰি আছে ময়ো কৰিম ফাইনেলি আহি পালোঁ চাওক ইয়াতে নাম লেখা আছে এই মন্দিৰ হয় এইটো ৰক্ষা কালী হয় ইয়াতে শুনিছোঁ বহুত এক্সিডেণ্ট হৈছিল আগতে সেইকাৰণে লাষ্ট